নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো 15 আগষ্ট 2025 ৰ লগত সংগতি ৰাখি বিদ্যালয়ত কিছুমান এক্টিভিটি কৰিব লাগিব মাই গভটৰ আন্ডাৰত কন্ডাক্টত হে এক্টিভিটি বিলাক ডিজাইন কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য লক্ষ্য হৈছে পপুলাৰাইজ অফ ভেৰিয়াছ এক্টিভিটিজ অফ আৱাৰ ইন্ডিপেন্ডেন্ট ডে আমাৰ ইন্ডিপেন্ডেন্ট ডে টু সম্পূৰ্ণ ধৰণৰ পাব্লিসিটি হ'ব লাগে পকা হ'ব লাগে আৰু হেবিলাকৰ বিষয়ে ছাত্ৰ-ছাত্ৰী জানিব লাগে আহকচোন আমি এই ভিডিঅটোত বা চিঠিখনত কিনো দিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰো ভিডিঅটো আপোনালোকে আৰম্ভণি পৰা শেষলৈকে চাব চাই ভাল পালে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যনৰ ফালৰ পৰা সকলো জিলাৰ এডুকেশ্যন অফিচাৰ আৰু ইন্সপেক্টৰ অফ স্কুল এণ্ড ডিস্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ডিফু ডিমা হাছাও হাফলঙলৈকে এখন চিঠি প্ৰেৰণ কৰা হৈছে এটি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে নিৰ্দেশনাটোৰ বিষয়বস্তু হৈছে ৰিগাৰ্ডিং ভেৰিয়াছ এক্টিভিটিজ টু বি কণ্ডাক্টেড অন মাইগভ পৰ্টেল এজ পাৰ্ট অফ দ্য ইণ্ডিপেণ্ডেন্স ডে 2025 চেলিব্ৰেশ্যন 2025 চনৰ 15 আগষ্ট দিৱসটো উদযাপনৰ কাৰণে মাইগভ পৰ্টেলে যিখিনি এক্টিভিটি আয়োজন কৰিছে সেই এক্টিভিটি বিলাকৰ পাব্লিসিটিৰ কাৰণে এই নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে আৰু এক্টিভিটি বিলাকত কি বিষয়বস্তু ৰখা হৈছে প্ৰথমে আছে এছে কম্পিটিশন ৰচনা প্ৰতিযোগিতা আমি বিদ্যালয়সমূহত পাতিব পাৰো স্বাধীনতা দিৱসৰ ওপৰত লক্ষ্য কৰি পেইন্টিং কম্পিটিশন এটো এটা খুব ভাল প্ৰতিযোগিতা আৰ্ট বহু ল'ৰা ছোৱালীয়ে ভাল পায় আৰু প্ৰাথমিক পৰ্যায়ৰ পৰা ধৰি ওপৰলৈকে পেইন্টিং কম্পিটিশনটো আমি খুব জনপ্ৰিয় কৰি তুলিব পাৰো স্বাধীনতা দিৱসৰ লগত এক বিশেষ মুহূৰ্ত ইয়াত জড়িত হৈ থাকিব তাৰ পিছত ৰিল কম্পিটিশনৰ কাৰণে নিশ্চিতভাৱে মোবাইল এটা প্ৰয়োজন হ'ব আৰু ৰিল প্ৰস্তুত কৰিও স্বাধীনতা দিৱসৰ কাৰণে কিছুমান কম্পিটিশন কৰিব পাৰি কুইজ অন ৰোল অফ ওমেন ইন শেপিং ইন নিউ ইণ্ডিয়া নতুন ভাৰতৰ গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ কি ভূমিকা সেই সম্পৰ্কে হয়তো এটা কুইজ বা তৰ্ক প্ৰতিযোগিতাও আয়োজন কৰিব পাৰি 5 নম্বৰত কুইজ অন ভাৰত ৰণভূমিৰ ওপৰত কিছুমান কুইজ আৰু ষষ্ঠতে আছে কুইজ অন আত্মনিৰ্ভৰ ইনোভেশন অফ নেশনেল সিকিউৰিটি ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত নতুন কি ধৰণৰ ইনোভেশন ব্যৱস্থা আছে বা কৰিব পৰা যায় সেইবিলাকৰ ওপৰত কিছুমান কুইজৰ কম্পিটিশন পাতিব পৰা মাইগভ পৰ্টেলৰ জৰিয়তে এইখিনি কম্পিটিশনৰ ওপৰত গুৰুত্ব দিয়া হৈছে এইখিনি যদি আমি বিদ্যালয়সমূহত কম বেছি পৰিমাণে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আমি কাৰ্যসূচীখিনি আৰম্ভ কৰোঁ নিশ্চিতভাৱে আমাৰ স্বাধীনতা দিৱসৰ যি লক্ষ্য উদ্দেশ্য আৰু স্বাধীনতা দিৱসৰ বিষয়ে জানিবলগীয়া গোটেই কথাখিনি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত জানিব পাৰিব আৰু এইবিলাকত তেওঁলোকে নিজে জড়িত কৰিব পাৰিব আৰু তাৰ পৰা যথেষ্টখিনি কথা শিকিব পাৰিব চিঠিখনৰ মূল উদ্দেশ্য আৰু লক্ষ্যটো হিমানি আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে এই গোটেই এক্টিভিটি বিলাক আমি বিদ্যালয়সমূহত 15 আগষ্টৰ পূৰ্বে কৰিলে ভাল হ'ব যিহেতু 15 আগষ্ট আমাৰ যিটো দিৱস উদযাপনৰ মাদকতা হেবু ছাত্ৰ-ছাত্ৰীসকলে উপভোগ কৰিব পাৰিব আৰু বিদ্যালয়ে 15 আগষ্টৰ আগতে এই কাৰ্যসূচীখিনি বিদ্যালয়ৰ পাঠদানৰ লগতে আয়োজন কৰিলে নিশ্চিতভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ লাভত আহিব আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ কাৰণে আপোনাক ধন্যবাদ